যোৰহাটত জনসমুদ্ৰ 2001 চনৰ পৰা মই নিৰ্বাচন খেলিছোঁ। মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত ইমান মানুহ মই নিজেও দেখা নাই। সুন্দৰ বতৰ, ভগৱানৰ আশীৰ্বাদ, 3 লাখ ভোটত যোৰহাটত আমি বিজয়ী। মই নিজে আগত কেতিয়াও দেখা নাই ইমান মানুহ। ভূপেন বৰাই কৈছে তাৰপিছত বোলে জনতা দলত তেওঁ ঠিকনা হ'ব, শপত ল'ব পাৰে পদুমৰ চিনত। আপোনালোকে দেখিছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি হেজাৰ হেজাৰ লোক ওলাই আহিছে। মই সকলো লোকলৈকে মোৰ তৰফৰ পৰা আন্তৰিক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু মনোনয়ন পত্ৰ হৈ গৈছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত, আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত, ৰামেশ চটেল ডাঙৰীয়াৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু এতিয়া আজি আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দিয়া হৈ গ'ল। এইকেইদিন আমাৰ প্ৰচাৰ কাৰ্য চলি আছে। মই প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি আছোঁ। আৰু ইয়াৰ পিছত আনুষ্ঠানিক যিহেতু আজি সকলো কাম হৈ গৈছে, এতিয়াৰ পৰা আৰু জোৰদাৰ গতিত আমাৰ প্ৰচাৰ কাৰ্য চলিব। আজি অভূতপূৰ্ব জনসমৰ্থন, মুখ্যমন্ত্ৰীয়ে মোটামুটি আজি আপুনি জয়ী বুলি সেইটোতো অৱধাৰিত, কাৰণ সকলো চীন ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বনাব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশৰ যাত্ৰা, অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে প্ৰয়াস কৰিছে। তাৰ বাবে আমাৰ ইয়াত কাম কাজবিলাক চলি থাকিব, ডেভেলপমেণ্টৰ কাম চলি আছে। আৰু সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰী মহোদয়ৰ হাত শক্তিশালী কৰিবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ জনসাধাৰণে সিদ্ধান্ত লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব। 19 তাৰিখে ভোট হ'ব, 4 তাৰিখে ভোট গণনা হ'ব। আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জনসাধাৰণে মোক বিপুল ভোটত জিকাই পঠাব। আজি আপোনাৰ মনোনয়ন দাখিলৰ দিনা মানে কিমান ভোটত আজি জয়ী হ'ম বুলি আপোনাৰ অনুমান হৈছে? মিনিমামটো 2 লাখ, মিনিমাম 2 লাখ, তাৰ ওপৰত যিমান যায় আৰু মিনিমাম 2 লাখ। তাৰ তললৈ নাহে কোনো কাৰণতে। বহু লাখ ভোটৰ ব্যৱধানত জিকিম। কালি গৌৰৱ গগৈ ডাঙৰীয়াই যিমান প্ৰচেছন লৈছিলে, যিমান মানুহ উলিয়াইছিলে, তাৰ 10 গুণ মানুহ হৈছে। ই প্ৰমাণ কৰিছে যে বিজেপি জিকিব আৰু কংগ্ৰেছ ধাৰাসাৰী হ'ব। চাওক, কোনো সন্দেহ নাই, ভাৰতীয় জনতা পাৰ্টীয়ে অভিলেখ সংখ্যক ভোটত যোৰহাট লোকসভা আমি জিকিম। আৰু আজি ৰাইজৰ সমৰ্থন আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, কেনেকৈ ৰাইজে মৰম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। সেয়েহে এইবাৰ তপন গগৈ ডাঙৰীয়া যোৱাবাৰতকৈ অধিক সংখ্যক, অভিলেখ সংখ্যক ভোটত এইবাৰ যোৰহাট লোকসভা সমষ্টিত জয়ী হ'ব। আপোনালোকে পৰিৱেশটো দেখিছে, ৰাইজৰ পাৰ ভগা উৎসাহ। তপন গগৈ আমি যোৰহাট লোকসভাৰ পৰা 3 লাখৰ ওপৰত নিশ্চিত। আজি তাৰিখত, কাইলৈ তাৰিখত আৰু ইয়াৰ প্ৰতিচ্ছবি সলনি হ'ব। আমি যোৰহাট লোকসভা অসমৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী কৰাম। এই কথা আজি ৰাইজে সংকল্প লৈছে। আৰু এই কথা আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰ প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমাৰ যোৰহাটৰ লোকসভা সমূহ ৰাইজ সংকল্পবদ্ধ হৈছে। কাৰণ উন্নয়ন প্ৰগতি আমাৰ হ'ব লক্ষ্য। গতিকে সৰ্বসাধাৰণ ৰাইজ এতিয়া বিজেপিৰ পক্ষত। গতিকে আমি ইয়াতে কোনো বেলেগ ধৰণৰ দলৰ এৰিয়া কোনো ফেক্টৰ নহয়। আজিৰ তাৰিখত এইটো হৈছে বেলেগ দলৰ স্বীকৃতি প্ৰবিত হ'ব। এইদৰে আমি আজি সকলোৱে আমি পৰিলক্ষিত হৈছে। ধন্যবাদ। ভাৰত মাতা কি জয়। অসমৰ হিয়াৰ আমঠু ফুলাম গামোচাখন ডিঙিত লোৱা আগত আমি কাকো দেখা নাছিলোঁ। দেখিছিলোঁ নেকি? আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আমেৰিকালৈকেও যায়, তেওঁ আমেৰিকাতো আমাৰ অসমৰ ফুলাম গামোচাখন ডিঙিত লৈ থাকে। আজি ভাৰতৰ ইমান প্ৰধানমন্ত্ৰী আহিলে, কোনেও আজিলৈকে কাজিৰঙাত এনিশা কটাই আমাৰ কাজিৰঙাখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কোনেও চেষ্টা কৰা নাছিল। আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আমাৰ বগীবিল দলং হ'ল, ধলাশদিয়াৰ দলং হ'ল। আজি ক'ব গ'লে আমাৰ ৰাজ্যখনে এটা